সঠিক পৰিকল্পনা থাকিলে এজন সাধাৰণ শিক্ষাৰ্থীও পৰীক্ষাত ভাল প্ৰদৰ্শনকাৰী হ'ব পাৰে আৰু ভুল পদ্ধতিৰে এজন শক্তিশালী বা মেধাৱী শিক্ষাৰ্থীও পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগত ভুগিব পাৰে সৰু সৰু অভ্যাস বা অনুশীলনে তোমালোকৰ বোৰ্ড পৰীক্ষাৰ ফলাফলত 20ৰ পৰা 30 নম্বৰৰ পাৰ্থক্য আনিব পাৰে হেল্ল' এভৰিৱান কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলোৱে ভালে কুশলে আছা আমি সকলোৱে এটো জানো যে ক্লাছ 10 বা ক্লাছ 12ৰ বোৰ্ড পৰীক্ষালৈ আৰু বেছি দিন বাকি নাই আজিৰ পৰা হিসাব কৰিলে দুমাহ সময় মানে 60 দিন পিছতে বোৰ্ড পৰীক্ষা আৰম্ভ হ'ব এইবাৰ আমাৰ শিক্ষাৰ্থীসকলে বোৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ আগৰ তুলনাত সময় বহুত কম পালে আৰু বেক টু বেক এক্সাম হৈ আছে এতিয়া যেহেতু আমাৰ হাতত সময় বহুত কম মানে কেৱল মাত্ৰ দুমাহ সময় বাকি আছে এই শেষৰ দুমাহ সময় লাষ্ট 60 ডেজ আমি কেনেদৰে পঢ়া-শুনা কৰা উচিত আমি কেনেদৰে প্ৰস্তুতি কৰা উচিত এইটো এটা গুৰুত্বপূৰ্ণ বিষয় নমস্কাৰ মই দিগন্ত আজিৰ ভিডিওটো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে সুপাৰ হেল্পফুল হ'ব আজিৰ ভিডিওৰ মাধ্যমেৰে বোৰ্ড পৰীক্ষাৰ আগৰ 60 দিন সময় কেনেদৰে প্ৰস্তুতি কৰি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰিম এই বিষয়ে আলোচনা কৰিম এই ভিডিওটো আজিৰ পৰা নেক্সট 60 ডেজৰ মানে বোৰ্ড পৰীক্ষালৈ কমপ্লিট ৰোড মেপ হ'ব এই দুমাহ সময় কেনেকৈ পঢ়িবা কি পঢ়িবা কেতিয়া পঢ়িবা কিমান সময় পঢ়িবা কেতিয়া কি লিখিবা এনেবোৰ বিষয়ত আজি আমি আলোচনা কৰিম আৰু এই সৰু সৰু অভ্যাস বা অনুশীলনে তোমালোকৰ বোৰ্ড পৰীক্ষাৰ ফলাফলত 20ৰ পৰা 30 নম্বৰৰ পাৰ্থক্য আনিব পাৰে সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ ভিডিওটো সম্পূৰ্ণ কৰি শেষলৈকে চাবা ভিডিওটো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হলে লাইক আৰু শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিওৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা এতিয়া মূল বিষয়টো আলোচনা কৰো বোৰ্ড পৰীক্ষাৰ আগৰ দুমাহ সময় মানে অন্তিম 60 দিনটোৱে হৈছে এগৰাকী শিক্ষাৰ্থীৰ প্ৰস্তুতিৰ যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় এই পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষণ মানে লাৰ্নিং সংশোধন মানে ৰিভিজন পৰিশোধন মানে ৰিফাইনিং আৰু নিজকে নিখুঁত কৰা মানে পাৰফেক্টিং কৰাত গুৰুত্ব দিব লাগিব এতিয়া হয়তো বহুতে ক'ব যে মোৰ সিলেবাস কমপ্লিট হোৱাই নাই মই কি কৰিম মই কেনেকৈ পঢ়িম অলপ সময় ধৈৰ্য ধৰি আজি যিবোৰ তথ্য আলোচনা কৰিম মনোযোগৰে শুনি ভালদৰে বুজি লোৱা আৰু কেইদিনমান অনুসৰণ কৰি চোৱা তেতিয়া দেখিবা যে অটোমেটিক তোমাৰ সিলেবাস কমপ্লিট হৈ আছে আৰু তোমাৰ প্ৰস্তুতি তুমি ভবাতকৈ বহু গুণে উন্নত হৈ থাকিব বোৰ্ড পৰীক্ষাৰ আগৰ দুমাহ সময় মানে লাষ্ট 60 ডেজ সিলেবাস কমপ্লিট কৰাৰ বিষয় নহয় এই পৰ্যায়ত তোমালোকে ইতিমধ্যে জনা কথাবোৰ আয়ত্ত কৰা দুৰ্বল অংশ চিনাক্ত আৰু ঠিক কৰা পৰীক্ষাৰ স্বভাৱ গঢ়ি তোলা ফলপ্ৰসূ সময় ব্যৱস্থাপনাৰ অভ্যাস কৰা আৰু উত্তৰ লিখাৰ দক্ষতা বৃদ্ধি কৰা এইবোৰ বিষয়ত অধিক গুৰুত্ব দিব লাগিব আমাৰ লাষ্ট 60 ডেজৰ প্ৰস্তুতি পৰিচালনাযোগ্য কৰি তুলিবলৈ 60 দিনক আমি তিনিটা পৰ্যায়ত ভাগ কৰি লম প্ৰথম পৰ্যায়ত প্ৰথম 20 দিন দ্বিতীয় পৰ্যায়ত মাজৰ 20 দিন আৰু শেষৰটো অৰ্থাৎ তৃতীয় পৰ্যায়ত শেষৰ 20 দিন এনেদৰে তিনিটা পৰ্যায়ত ভাগ কৰি লম আৰু প্ৰতিটো পৰ্যায়ত কৰিবলগীয়া কামবোৰ বেলেগ বেলেগ হ'ব বলা এতিয়া আমি আমাৰ প্ৰস্তুতি আৰম্ভ কৰি দিওঁ প্ৰথম পৰ্যায়ত প্ৰথম 20 দিন আমি আমাৰ পাঠৰ ধাৰণা শক্তিশালী আৰু গাঁথনিগত পুনৰীক্ষণ কৰিব লাগিব প্ৰথম 20 দিনত পুনৰীক্ষণ সম্পূৰ্ণ কৰা যিবোৰ মেজৰ কনসেপ্ট আছে সেইবোৰ শক্তিশালী কৰা পাঠৰ সাৰাংশ ভালদৰে বুজি লোৱা আৰু সৰু সৰু পৰীক্ষা অনুশীলন কৰা ইয়াত আমাৰ লক্ষ্য হ'ব ডেইলি মানে সদায় কৰিম আমি ডেইলি ৰুটিন এখন ফলো কৰিম ডেইলি 2 ঘণ্টা সময়ত 1 ঘণ্টাত এটা বিষয়ক দিম মানে 2 ঘণ্টা সময়ত দুটা সাবজেক্ট পঢ়িম এনেকুৱা দুটা সাবজেক্ট বাছি লোৱা যি সাবজেক্ট আমাৰ বাবে সহজ আৰু আমাৰ অভিৰুচি বৃদ্ধি কৰে এই দুটা সাবজেক্টত এটা ইজি সাবজেক্ট আৰু আনটো মধ্যমীয়া সাবজেক্ট লবা যাতে 2 ঘণ্টা সময়ত দুটা সাবজেক্টত সুবিধা হয় ডেইলি 2 ঘণ্টা সময় এনেকুৱা এটা সাবজেক্ট পঢ়িম যেটো সাবজেক্ট আমাৰ বাবে হাৰ্ড সাবজেক্টত কেইদিনমান অলপ বেছি সময় দিম ইয়াৰ পিছত 1 ঘণ্টা সময় আমি যিবোৰ অংশত দুৰ্বল সেইবোৰ ৰিভিজন কৰিম আৰু 1 ঘণ্টা সময়
আগৰ বছৰৰ ছুটি প্ৰশ্নবোৰ সমাধান কৰিম মানে শৰ্ট কুৱেশ্যনবোৰ সলভ কৰিম আৰু 1 ঘণ্টা সময় পুনৰ ৰিভিজন কৰিম ইয়াত আমি অলপ আগত যিবোৰ শিকিলো যিবোৰ আয়ত্ত কৰিলো সেইবোৰ পুনৰ ৰিভিজন কৰিম এইটো পৰ্যায়ত গুৰুত্ব দিবলগীয়া পইণ্ট কেইটা হ'ল আমাৰ মেইন টেক্সট বুক আৰু এনচিইআৰটিক অধিক গুৰুত্ব দিব লাগিব কোনোবাই ক'লে এইটো বেছি কমন সেইটো কমন এইবোৰ গুৰুত্ব দিব নালাগে সকলো ডায়াগ্ৰাম সংজ্ঞা সূত্ৰবোৰ এইটো পৰ্যায়ত সম্পূৰ্ণ শিকিব লাগিব নিজৰ দুৰ্বল অংশ বা ভুলবোৰ এখন বেলেগ বহীত লিখি যাম আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি সংশোধনো কৰি যাম দ্বিতীয় পৰ্যায়ত মাজৰ 20 দিনৰ সময় অনুশীলন আৰু মক টেষ্ট এইটোৱে হ'ব আমাৰ প্ৰস্তুতি চক্ৰৰ আটাইতকৈ শক্তিশালী অংশ ইয়াত আমি সম্পূৰ্ণ পেপাৰ সলভ কৰিম আনসাৰ লিখাৰ ষ্টাইল আৰু দক্ষতা উন্নত কৰিম ৰাইটিং স্পীড বৃদ্ধি কৰাৰ লগতে একুৰেচিত অধিক গুৰুত্ব দিব লাগিব আৰু ধাৰণা চিনাক্ত বা দুৰ্বল অংশ চিনাক্ত কৰি এইবোৰ আমি সংশোধন কৰি যাম ইয়াত আমি সাপ্তাহিক লক্ষ্যত গুৰুত্ব দিম প্ৰতিটো বিষয়ৰ কমেও দুখনকৈ পেপাৰ সলভ কৰিব লাগিব সাবজেক্ট অনুসৰি হাৰ্ড মডাৰেট আৰু ইজি প্ৰশ্ন প্ৰেক্টিছ কৰিম উত্তৰবোৰ সদায় টু দা পইণ্ট শুদ্ধ বানান গাঁথনিগত বাক্য প্ৰশ্ন আৰু পাঠৰ বিষয়বস্তুৰ লগত খাপ খুৱাই লিখিবা উত্তৰটোৰ মূল শব্দৰ ওপৰত অধিক গুৰুত্ব দিবা ভাল মডেল পেপাৰ সিলেক্টেড জিলাৰ প্ৰি ফাইনেল পৰীক্ষাৰ পেপাৰ এটা নিৰ্দিষ্ট সময় লৈ পেপাৰ প্ৰেক্টিছ কৰিম আৰু যিবোৰ প্ৰশ্নৰ উত্তৰ আমি নাজানো পেপাৰ সলভ কৰা হোৱাৰ পিছত সেইবোৰৰ উত্তৰ আমি বিচাৰি উলিয়াম ইয়াৰ বাবে কমেও 1 ঘণ্টা সময় দিম যাতে সকলো ভালদৰে পৰিচালিত হয় তৃতীয় পৰ্যায় শেষৰ 20 দিন এইটো হ'ল ফাইনেল পলিচিং আৰু স্মাৰ্ট ৰিভিজন অন্তিম সময় গতিকে কোনো টেনচন নোলোৱাকৈ পুনৰ ৰিভিজন কৰিব লাগিব আমি ইয়াত ডেইলি লক্ষ্য ল'ম আগৰ 40 দিনত যিবোৰ কৰিলো যি শিকিলো সমগ্ৰ তথ্য বা সাবজেক্ট আমি এগেইন ৰিভিজন কৰিম 1 ঘণ্টা সময় সকলো দৰকাৰী ডায়াগ্ৰাম সংজ্ঞা আৰু সূত্ৰবোৰ ৰিভিজন কৰিম 1 ঘণ্টা সময় শৰ্ট কুৱেশ্যন যি প্ৰশ্নত 1 নম্বৰ থাকে 1 ঘণ্টা সময় লং কুৱেশ্যন যি প্ৰশ্নত 2 3 বা 4 নম্বৰ থাকে 1 ঘণ্টা সময় ভেৰি লং কুৱেশ্যন যি প্ৰশ্নত 5 7 বা 10 নম্বৰ থাকে আৰু আধা ঘণ্টা সময় আকৌ ৰিভিজন কোনো নতুন প্ৰশ্ন বা অনলি কমন প্ৰশ্নৰ মাথা নামাৰো নিজৰ মাইণ্ডক কোনো অদৰকাৰী কথাৰ আলোচনা বা 100% কমন কুৱেশ্যনৰ পৰা দূৰত ৰাখিম বাকি থকা সময়খিনি পৰীক্ষাৰ সময়মতে ফাইনেল মক টেষ্ট প্ৰেক্টিছ কৰিম আজি আমি 3টা পৰ্যায় আলোচনা কৰিলো প্ৰতিটো পৰ্যায়ত প্ৰতি দেওবাৰে 3টা প্ৰশ্নৰ সৈতে আমাৰ দিনটো আৰম্ভ হ'ব যোৱা সপ্তাহত আমি কি শিকিলো ক'ত সংগ্ৰাম কৰিলো এইবোৰ আমি ঠিক কৰি অহা সপ্তাহত আমি কি কৰিম ইয়াৰ বাবে টাইম টেবুল বা টু ডু লিষ্ট এখন বনাই ল'ম আনৰ প্ৰস্তুতিৰ সৈতে নিজক তুলনা নকৰিবা মক টেষ্টত পোৱা নম্বৰ বা প্ৰেক্টিছ কৰোঁতে যদি কোনো প্ৰশ্নৰ আনসাৰ নাজানা ভয় নকৰিবা সঠিক পৰিকল্পনা থাকিলে এজন সাধাৰণ শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল প্ৰদৰ্শনকাৰী হ'ব পাৰে আৰু ভুল পদ্ধতিৰে এজন শক্তিশালী বা মেধাৱী শিক্ষাৰ্থীয়েও পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগত ভুগিব পাৰে পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে শৈক্ষিকভাৱে প্ৰস্তুতি কৰাই নহয় পৰীক্ষাৰ বাবে মানসিকভাৱেও প্ৰস্তুত হ'ব লাগিব আশা কৰিলো আজি আমি যিবোৰ তথ্য আলোচনা কৰিলো তোমালোকে ভালদৰে বুজি পালা ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা আজিলৈ ইমানতে এৰিলো অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ कामयाबी का शॉर्टकट मेहनत और डेडिकेशन ये चैनल बनाए तेरा परफेक्ट फाउंडेशन सब्सक्राइब करो जॉइन दिस राइड लेट्स ग्रो टुगेदर साइड बाय साइड